চাওক অসমীয়া জাতীয় জীৱনৰ অন্যতম শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ যি সমাধিক্ষেত্ৰ হোলোঙাপাৰ স্থিত যি সমাধিক্ষেত্ৰ সেই সমাধিক্ষেত্ৰৰ আজি এক সাংস্কৃতিক প্ৰকল্প লৈ আছে উত্তৰণ ঘটাইছে অসম চৰকাৰে। আৰু ইতিমধ্যে অসম চৰকাৰে প্ৰায় 200 কোটি টকা ব্যয় সাপেক্ষে যি লাচিত মৈদাম তথা যি সাংস্কৃতিক প্ৰকল্পৰ কাম আজি বিগত 3টা বছৰ আচলতে চলি আছে। আজিৰ তাৰিখত প্ৰায় সম্পূৰ্ণ হ'ব হ'ল। আৰু ইতিমধ্যে 11 তাৰিখৰ দিনাখন অসমৰ মুখ্যমন্ত্ৰীজনে ইয়াত উপস্থিত হৈ এই যে সাংস্কৃতিক প্ৰকল্পৰ শুভ উন্মোচন কৰিব বা ৰাইজৰ বাবে আচলতে দুৱাৰ মুকলি কৰিব। আৰু আমি ভিজুৱেলছ কিছু দেখাই আছো যে 2024 চনত 2024 চনত ভাৰতৰ প্ৰধানমন্ত্ৰীজন নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াত উপস্থিত হৈছিল। আৰু এই যি প্ৰকল্পৰ লগত সংলগ্ন থকা যে বীৰ লাচিত বৰফুকনৰ যি 125 ফুট সুবিশাল যি প্ৰতিমূৰ্তি আচলতে উন্মোচন কৰিছিল। তাৰ সমান্তৰালভাৱে ইয়াৰ পৰৱৰ্তী যিসমূহ ইয়াত ব্যৱস্থা সংলগ্ন কৰা হৈছে, যদি আমি দেখাওঁ এই মুহূৰ্তত আমাৰ কেমেৰা ফ্ৰেমত ইতিমধ্যে বন্দী হৈছে যে দুয়োফালে যি লাচিত বৰফুকনৰ যি সুউচ্চ প্ৰতিমূৰ্তি দুয়োফালে, এফালে বীৰ লাচিত বৰফুকনৰ যি মিউজিয়াম আৰু আনফালে আচলতে আহোম সাম্ৰাজ্যৰ আচলতে ইতিবৃত্ত সন্নিৱিষ্ট থকা যি আহোমৰ যি মিউজিয়াম আৰু সমান্তৰালভাৱে যি প্ৰেক্ষাগৃহ আচলতে সুবিশাল এক প্ৰেক্ষাগৃহ দুৱাৰ আচলতে ইতিমধ্যে মুখ্যমন্ত্ৰীজনে অহা 11 তাৰিখৰ দিনাখন মুকলি কৰিব। ইতিমধ্যে যে লাচিত বৰফুকনৰ এই মৈদামস্থলী ইতিমধ্যে উখল মাখল পৰিৱেশ হৈছে। আৰু মই একাংশ লোক আছে ৰাতিপুৱাৰ পৰা ব্যস্ত হোৱা দেখিছোঁ। কেনেকুৱা ধৰণৰ প্ৰস্তুতি আৰু কিমান কাম ইতিমধ্যে বাকী আছে আপোনালোকৰ? প্ৰথম কথাটো হৈছে কি, ইতিমধ্যে ইয়াৰ প্ৰায় 90% কাম সম্পূৰ্ণ আৰু 10% কাম আছে, সেইটো বিভিন্নভাৱে চলি আছে আৰু মানুহে দিনে ৰাতিয়ে কাম কৰি আছে। আজি দেওবাৰ বুলিও কাৰো ৰক্ষা নাই। এতিয়া আপোনালোকে দেখিব ইয়াত সৌন্দৰ্যবৰ্ধনৰ কাম চলি আছে বা মিউজিয়ামৰ কাম চলি আছে। কিন্তু প্ৰথম কথাটো হৈছে কি, লাচিত বৰফুকন হৈছে অসমৰ শৌৰ্য বীৰ্য, অসমৰ এক জাতীয় বীৰ। আৰু এই জাতীয় বীৰজনৰ স্মৃতিত এই যি যোৰহাটত লাদৈগড়ত যি ইয়াত স্মৃতি সৌধ নিৰ্মাণ হৈছে আৰু দুটাকৈ আহোমৰ আৰু লাচিতৰ যি যাদুঘৰ নিৰ্মাণ হৈছে সেইটোৱে আচলতে, আৰু ইয়াত যি এটা প্ৰকল্প নিৰ্মাণ হৈছে, এই নিৰ্মাণৰ ফলত দুটাই আমাৰ অসমীয়া জাতিৰ লাভ হ'ব। এটা হৈছে অসমীয়া জাতিয়ে যুগ যুগান্তৰৰ কাৰণে লাচিত বৰফুকনক নিজৰ শৌৰ্য বীৰ্যৰ প্ৰতীক আছিল সেইটো মনত ৰাখিব পাৰিব। আৰু দ্বিতীয় কথাটো হৈছে যে লাচিত বৰফুকনৰ এই প্ৰকল্পৰ জৰিয়তে যোৰহাটৰ আটাইতকৈ বেছি লাভ হ'ব এইকাৰণেই যে যোৰহাটত ইয়াত পৰ্যটন ক্ষেত্ৰত এটা নতুনকৈ সংযোজন হ'ল, এটা বৃহৎ প্ৰায় 50 বিঘা মাটিৰ এটা প্ৰকল্প ইয়াত সংযোজন হ'ল। আমি এটা কথা জানো যে চক্ৰধৰ সিংহৰ দিনত বীৰ লাচিত বৰফুকনৰ সেনাপতিৰ দায়িত্ব দিছিলে। তাৰপিছত 1671 চনত যি শৰাইঘাটৰ ৰণ হৈছিলে, তাত মোগলৰ সেনাপতি হৈ ৰামসিংহ আহিছিলে। ৰামসিংহ আহি যেতিয়া যুদ্ধ কৰিব বিচাৰিছিলে, সেই সময়তে লাচিত বৰফুকন আটাইতকৈ চৰ্চিত হোৱা মূল কামটো হৈছে যে লাচিত বৰফুকনে কেতিয়াও অলসতা বিচৰা নাছিল, কেতিয়াও এলাহ বিচৰা নাছিল। আৰু সেই লাচিত বৰফুকনে নিজৰ মোমায়েকক শিৰচ্ছেদ কৰিছিল। আৰু সেই যি সক্ৰিয়তা, কামৰ প্ৰতি যি দৃঢ়তা, সেই দৃঢ়তাৰ প্ৰতীক হিচাপে আচলতে লাচিত বৰফুকন আমাৰ মাজত থাকি গ'ল। আৰু সেই ফালৰ পৰাই সেই মোগলেও আচলতে লাচিত বৰফুকনৰ ভয় খাই মোগলো আঁতৰি যাবলৈ বাধ্য হ'ল। তো সেইকাৰণে আজি যোৰহাটৰ এই লাদৈগড়ত এই যি সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ হৈছে, এই নিৰ্মাণ সঁচাকৈ অসমীয়া জাতিৰ কাৰণে এটা গৌৰৱৰ প্ৰতীক। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। যে মই আৰু এজন ব্যক্তি আছে, আপোনাৰ পৰা মই কিছু কথা জানিম। যিহেতু স্থানীয় এজন ব্যক্তি আপুনি, আজিৰ তাৰিখত লাচিত বৰফুকন যে সাংস্কৃতিক প্ৰকল্প যেনেধৰণে আচলতে নিৰ্মাণ কৰিছে, আৰু এই প্ৰকল্পই কিন্তু উঠি অহা প্ৰজন্মৰ কাৰণে কিন্তু বহু বাৰ্তা থৈ যাব, কেনেকুৱা ধৰণৰ অনুভৱ এজন স্থানীয় ব্যক্তি হিচাপে? হয়, ধন্যবাদ। আচলতে পূব যোৰহাটৰ এই ঐতিহাসিক হোলোঙাপাৰৰ স্থানীয় বাসিন্দা হিচাপে আমি গৌৰৱবোধ কৰিছোঁ। চৰকাৰে যিটো এটা অভিলাষী আঁচনি, যিটো আঁচনিৰ যোগেদি আচলতে যুগ যুগান্তৰলৈ লাচিত বৰফুকনক জানিব পাৰিব, পৰৱৰ্তী নতুন প্ৰজন্মই চিনিব পাৰিব, ইমান ধুনীয়াকৈ এটা প্ৰকল্প কাম হাতত লৈছে। 125 ফুটে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। আৰু তাৰ কাষতে আহোমৰ যাদুঘৰ আৰু লাচিত বৰফুকনৰ এক যাদুঘৰ নিৰ্মাণ কৰিছে। তাৰ সমান্তৰাল তাৰ কাষতে এটা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছে। এই সমগ্ৰ বিষয়টোত আমি দেখিছোঁ আৰু মাত্ৰ কেইশতাংশমান কাম বাকী ৰৈ আছে। আমি আশা ৰাখিছোঁ এই কামসমূহ অনাগত দিনত সম্পূৰ্ণ হৈ এক নতুন বাৰ্তা বহন কৰিব। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু এটা অতি ইতিবাচক খবৰ, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে অসমীয়াৰ যি শৌৰ্য বীৰ্যৰ প্ৰতীক যে আহোম ৰাজত্ব কালৰ বা অসমৰ যি স্বৰ্ণীল ইতিহাস, এই ইতিহাস কিন্তু উঠি অহা প্ৰজন্মই
এই লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰ বা এই লাচিত বৰফুকন সাংস্কৃতিক প্ৰকল্পলৈ যে ভুমুকি মাৰে তেতিয়া নিশ্চিতভাৱে সেই অতীতৰ সেই যি ইতিহাস অসমৰ যি স্বৰ্ণীল ইতিহাসৰ আচলতে উমান পাব আৰু নিশ্চিতভাৱে এই যি পদক্ষেপ চৰকাৰখনৰ এই পদক্ষেপে কিন্তু উঠি অহা প্ৰজন্মটোৰ কাষত কিন্তু উঠি অহা প্ৰজন্মটোৰ কাৰণে এটা কিন্তু ইতিবাচক বাৰ্তাও সমান্তৰালভাৱে থৈ গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।